নমস্কাৰ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব ওলাইছোঁ। আপোনালোকে চাব। আমাৰ ঘৰখন মোৰ মাৰ ঘৰ আৰু এয়া দেখিছে কিমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ফুল আছে। এয়া দেখিছে এইবোৰ ফুল সকলো মই লগোৱা। এয়া দেখিছেনে? এয়া চাওক। এইবোৰ ফুল দেখিছে, মই এইবোৰ চব ৰোৱা ফুল মানে মই বহুত ভাল পাওঁ। এয়া দেখিছেনে কিমান ফুল? এয়া দেখিছেনে কিমান ফুল আছে? দেখিছেনে চবফালে অকল ফুলেই ফুল আৰু। এয়া দেখিছেনে এইজোপা নয়নতৰা ফুল। এয়া মৰিগাঁৱৰ পৰা আনিছিলোঁ মই, আমাৰ ঘৰৰ পৰা, নতুন ষ্টাইলৰ। এইজোপা হৈছে মানি প্লেণ্ট, বগা মানি প্লেণ্ট। এয়া ডাঙৰ হৈছে আৰু আছে ফুল। এয়া দেখিছেনে এয়া বগা মানি প্লেণ্ট। এয়া দেখিছেনে চব ফুলে ফুল। এইজোপা হৈছে স্নেক প্লেণ্ট। এয়া এইজোপা নাম নাজানো আৰু। এয়া নয়নতৰা ফুল। এইজোপা ৰজনীগন্ধা। এই ফুলিব আৰু আছে। এয়া দেখিছেনে এয়া বহুত ফুল আছে। এয়া দেখিছে এইজোপা স্নেক প্লেণ্ট। এইজোপা কালাৰটো বেলেগ আৰু। এইফালে এইবোৰ চব ফুলেই। এয়া দেখিছেনে এইজোপা ডাঙৰ হৈছে আৰু এইজোপা হৈছে হালধীয়া গোলাপ, মৰিগাঁৱৰ পৰা অনা। ডাঙৰ হৈছে। এইবোৰ চব স্নেক প্লেণ্ট। এইবোৰ কালাৰ বেলেগ বেলেগ। এয়া দেখিছে এইজোপা এইজোপা হৈছে গধূলি গোপাল। এইজোপা ইমান ধুনীয়াকৈ ফুলি আছে। দেখিছেনে এইযোৰ ফুলি শেষ হ'ল আৰু। এইযোৰ এয়া হৈছে তুলসী। তুলসী মানুহৰ ঘৰত থাকিব লাগে। ৰাতিপুৱা শুই উঠি আমি তুলসীজোপাতে সদায় সেৱা কৰোঁ। এইজোপা ধুনীয়া তুলসী। নমস্কাৰ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব ওলাইছোঁ। আপোনালোকে চাব। আমাৰ ঘৰখন মোৰ মাৰ ঘৰ আৰু এয়া দেখিছে কিমান ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ফুল আছে। এয়া দেখিছে এইবোৰ ফুল সকলো মই লগোৱা। এয়া দেখিছেনে এয়া চাওক। এইবোৰ ফুল দেখিছে, মই এইবোৰ চব ৰোৱা ফুল মানে মই বহুত ভাল পাওঁ। এয়া দেখিছেনে কিমান ফুল? এয়া দেখিছেনে কিমান ফুল আছে? দেখিছেনে চবফালে অকল ফুলেই ফুল আৰু। এয়া দেখিছেনে এইজোপা নয়নতৰা ফুল। এয়া মৰিগাঁৱৰ পৰা আনিছিলোঁ মই, আমাৰ ঘৰৰ পৰা, নতুন ষ্টাইলৰ। এইজোপা হৈছে মানি প্লেণ্ট, বগা মানি প্লেণ্ট। এয়া ডাঙৰ হৈছে আৰু আছে ফুল। এয়া দেখিছেনে এয়া বগা মানি প্লেণ্ট। এয়া দেখিছেনে চব ফুলে ফুল। এইজোপা হৈছে স্নেক প্লেণ্ট। এইজোপা নাম নাজানো আৰু। এয়া নয়নতৰা ফুল। এইজোপা ৰজনীগন্ধা। এই ফুলিব আৰু আছে। এয়া দেখিছেনে বহুত ফুল আছে। এয়া দেখিছে।
দেখিছে এইবাৰ স্নেক প্লেন এইবাৰ কালাৰটো বেলেগ আৰু এইফালে এইবোৰ চব ফুলেই দেখিছেনে এইজোপা ডাঙৰ হৈছে আৰু এইজোপা হৈছে হালধীয়া গোলাপ মৰিগাঁৱৰ পৰা অনা ডাঙৰ হৈছে এইবোৰ চব স্নেক প্লেন এইবোৰ কালাৰ বেলেগ বেলেগ দেখিছে এইজোপা এইজোপা হৈছে গধূলি গোপাল এইজোপা ইমান ধুনীয়াকৈ ফুলি আছে দেখিছেনে এইযোৰ ফুলি শেষ হ'ল আৰু এইযোৰ এয়া হৈছে তুলসী মানুহৰ ঘৰত থাকিব লাগে ৰাতিপুৱা শুই উঠি আমি তুলসীজোপাতে সদায় সেৱা কৰোঁ এইজোপা ধুনীয়া তুলসী তাৰ লগতে মই আচাৰ বনোৱাটো দেখুৱাই আছোঁ আপোনালোকক চাব এয়া হৈছে গাজ টেঙা ভোট জলকীয়া এয়া ৰ'দত দিছোঁ এনেদৰে হালধি অলপ সানি ৰ'দত দিব ধুনীয়াকৈ পানীটো নাইকিয়া হ'ব লাগিব দেখিছেনে এয়া মই বনাই আছোঁ ৰ'দত দিব লাগিব ধুনীয়াকৈ পানীটো নাইকিয়া হ'ব লাগিব এয়া হৈছে নহৰু লগতে নহৰু বনাম নহৰু আচাৰো বনাম একেলগে দেখাম আৰু চাব আপোনালোকে মই এবাৰ গাজ টেঙা নহৰু দুইবিধ আচাৰ বেলেগ বেলেগকৈ বনাম যদিও মানে একেদিনাই বনাম সেইকাৰণে আপোনালোকক একেলগে ভিডিঅ'টো মই প্ৰস্তুত কৰি দেখাইছোঁ একেদিনাই দুটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোৰ ভালো নালাগে এয়া পৰিমাণটো অলপ বেছি হৈছে মছলা আমি সকলো আচাৰতে একেখিনি মছলাই ব্যৱহাৰ কৰোঁ এয়া হৈছে জিৰা এয়া ধনিয়া এইটো কালজিৰা বুলি কয় এইটো হৈছে চফগুটি কেঁচা জলকীয়া শুকান জলকীয়া আৰু নৰসিংহটো মোৰ আচাৰ প্ৰত্যেকবিধ আচাৰতে মোৰ নৰসিংহটো মই ব্যৱহাৰ কৰোঁ কাৰণ নৰসিংহটো হৈছে আমাৰ সকলো ধৰণৰ বেমাৰৰ কাৰণে ভাল গতিকে নৰসিংহ গোন্ধটোও ভাল লাগে আচাৰখিনি বহুত ধুনীয়া কৰি দিয়ে আৰু এইটো হৈছে লাল মিক্স পাউডাৰ ৰঙৰ কাৰণে এইটো হৈছে জ্বলাৰ কাৰণে লাল মিক্স পাউডাৰে গতিকে দুটা ভিডিঅ' প্ৰস্তুত নকৰোঁ বুলি একেলগে সকলোখিনি দেখাই দিছোঁ এনেদৰে মছলাখিনি ভাজি ল'ব আপোনালোকে ইয়াত আছে জিৰা আৰু ধনিয়া গুটি বেছি সময় ভাজিব নালাগে অকণমান সময় ভাজিব বস্তুটো মানে ভাজি ল'লে ভাল হয় আৰু চেনটো জলকীয়াখিনি এনেকৈ ভাজি ল'ব শুকান জলকীয়াটো দিলে আমাৰ আচাৰটো মানে কালাৰটো অলপ ধুনীয়া লাগে আৰু খায়ো সোৱাদটো বাঢ়ে এনেদৰে লগত চফগুটিও আছে একেলগে ভাজি দিছোঁ গোটেই মছলাখিনি এনেদৰে মিক্সি জাৰ এটা লৈ আপোনালোকে এনেদৰে মাৰি ল'ব তেতিয়া আমাৰ মছলাটো ধুনীয়া হয় বেছি গুড়ি কৰিব নালাগে অলপমান গুড়ি পৰিব তেতিয়া ধুনীয়া হয় সৰিয়হৰ তেল হ'লে ধুনীয়া হয় আৰু আচাৰবোৰ এনেদৰে সৰিয়হৰ তেল দিব সৰিয়হৰ তেলটো দিলে আমাৰ আচাৰবোৰ খাবৰ কাৰণে ধুনীয়া হয় কম দামী তেলবোৰ দিলে বেয়া হয় দেই এনেকৈ আচাৰটো ভাল মিঠাচ তেল দিব আপোনালোকে ধুনীয়াকৈ চাফ কৰি এনেকৈ ল'ব পাঁচফোৰণটো দিব লাগে এনেদৰে পাঁচফোৰণটো দিলে মানে আমাৰ আচাৰটো খাবৰ কাৰণে আৰু সোৱাদ হয় তেলখিনি গৰম হোৱাৰ পিছত আমি 5 মিনিট 10 মিনিট তেলখিনি গৰম হ'ব লাগিব তেতিয়াহে আমাৰ আচাৰটোৰ কাৰণে মানে আমি ভাল বুলি ভাবিব পাৰিম আৰু এনেদৰে দি দিব নহৰুখিনি এনেকৈ দি দিব নহৰুখিনি 10 মিনিটমান সময় তেলত এনেদৰে ভাজিব নহৰু আচাৰ তেলটো আমাৰ বেছি নালাগে এনেকৈ ভজাৰ পিছত নৰসিংহটো দি দিব নৰসিংহটো দি এনেদৰে ভাজি দিব নিমখটো সোৱাদ অনুসৰি দিব আপোনালোকে বহুত বেছি হ'লেও বেয়া আৰু বহুত কম হ'লেও বেয়া নিমখটো অলপ দিব লাগে আন্দাজ অনুসৰি হালধিটো দিব হালধিটো আমাৰ আচাৰখিনি কালাৰটো হোৱাত সুবিধা কৰি দিয়ে মছলা
দি দিব আপোনালোকে। লগতে কালজিৰাখিনিও দি দিব। কালজিৰা বহুত নিদিব, অলপ দিব। এয়া মই পিছত আচাৰলৈ থৈ দিছোঁ। জলকীয়া গুড়ি দি দিব এনেদৰে। তেতিয়া আমাৰ আচাৰখিনি কালাৰটো ভাল হয়। কালাৰৰ কাৰণে বহুত বেছিও নিদিব, বহুত বেছি দিলে তিতা তিতা হ'ব। পৰিমাণটো চাই দিব। এনেদৰে ভাজি থাকিব। এনেদৰে ভজাৰ পিছত মছলা দিয়া 10-15 মিনিটৰ পিছত আপোনালোকে গেছটো অফ কৰি দিব। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব সকলোৱে। বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ। আপোনালোকে চালেহে মই আগলৈ আগবাঢ়ি যাবৰ কাৰণে অলপ সাহস এটা পাম। আপোনালোকে মোৰ সাহস, গতিকে সকলোৱে ধুনীয়াকৈ চাব ভিডিঅ'বোৰ। ধন্যবাদ। এইবাৰ যিহেতু দুইখিনি আচাৰ একেলগে বনাইছোঁ, গাজ টেঙা, নহৰু বেলেগ বেলেগকৈ বনাইছোঁ আৰু গতিকে ভিডিঅ'টো একেটাই, চাব আপোনালোকে। গাজ টেঙা আচাৰৰ কাৰণে পাঁচফোৰণটো দিয়া হৈছে। জিৰা দিয়া হৈছে। জিৰাটো গোটাকৈ দিছোঁ, বেছি দিব নালাগে। শুকান জলকীয়া, চফগুটি দিয়া হৈছে। তেলখিনি গৰম হ'লে গাজ টেঙাখিনি এনেকৈ দি দিব, গেছটো কমাই। নিমখ আৰু হালধি জোখৰ অনুসৰি আপোনালোকে দি ল'ব। এয়া কেঁচা জলকীয়া। কেঁচা জলকীয়া দিলে আমাৰ আচাৰখিনি খাবলৈ বেছি ধুনীয়া হয়। লগতে লাল মিক্স পাউডাৰটো দি দিব। লাল মিক্স পাউডাৰটোৱে আমাৰ আচাৰখিনি ধুনীয়া হোৱাত সহায় কৰে, কালাৰ হোৱাত। জ্বলাও হয়, কালাৰো হয়। এতিয়া শেষত আচাৰখিনি নমাবৰ সময়ত আমাৰ এইটো কালাৰ উঠে। ইমান ধুনীয়া হৈছে দেখিছেনে? চাওক, খৰিচা আচাৰ সকলোৰে প্ৰিয়। আমি খৰিচা বুলিও কয়, কিছুমানে গাজ টেঙা বুলি কয়। আমাৰ মৰিগাঁও ছাইডে গাজ টেঙা বুলি কয়, লখিমপুৰ ছাইডে খৰিচা বুলি কয়। সেইটোৱে আৰু পাৰ্থক্যবোৰ তেনেদৰে হয়। বেছি ভাজিব নালাগে। বেছি ভাজিলে মানে আমাৰ এইটো চব্জিয়ে হৈ যাব। গতিকে আচাৰটো খুব কম পৰিমাণে ভাজিব লাগে। গেছটো একেবাৰে চিমত দি ল'ব। চাব আপোনালোকে মোৰ ভিডিঅ'বোৰ। নমস্কাৰ। বনাই শেষ হোৱাৰ পিছত এইখিনি নহৰু আচাৰ কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? লগতে বনাইছিলোঁ আকৌ খৰিচা আচাৰ। একেদিনাই বনালোঁ, একেলগে একেটা ভিডিঅ'তে প্ৰস্তুত কৰি দিলোঁ। দুটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ভাল নালাগে একেদিনাই, সেইকাৰণে একেলগে দি দিলোঁ। চাব আপোনালোকে দেই। নাইচ। নহৰু আৰু গাজ টেঙা আচাৰ বনোৱাৰ শেষত আজি পেকিং কৰিলোঁ। লগতে কৰিলোঁ আৰু একেদিনাই। চাওক, একেদিনাই কৰি দেখাই দিলোঁ। এইখিনি গাজ টেঙা, তেল দি বনোৱা আৰু তেল নিদিয়াকৈ বনোৱা। আৰু এইখিনি হৈছে নহৰু আচাৰ, নৰসিংহ, সৰু ডাঙৰ চব দি হৈছে। নমস্কাৰ।